কিয় মই জুবিন গাৰ্গৰ ওপৰত অসম চৰকাৰ বা CID বা SIT দিয়া যিখন চাৰ্জশ্বিট, এই চাৰ্জশ্বিটখনক মই কিয় শুদ্ধ সত্য আৰু ন্যায় দিব পৰা চাৰ্জশ্বিট নহয় বুলি কৈছোঁ। এইকাৰণে কৈছোঁ যে এই যিখন চাৰ্জশ্বিট, এই চাৰ্জশ্বিটখনত সঁচাকৈ ঘটনা তদন্ত কৰি তথ্য সাক্ষ্য ষ্টেটমেণ্ট আৰু ডকুমেণ্ট দিয়া চাৰ্জশ্বিট নহয়। যেতিয়া এজন মানুহ মৰে তেতিয়াহ'লে এনকুৱাৰী অফিচাৰ, যাক IO বুলি কয় বা CIO বুলি কয়, এনকুৱাৰী অফিচাৰে কি কৰে, ঘটনাস্থলীলৈ অভিযুক্তবিলাকক ধৰি লৈ যায়। অভিযুক্তবিলাকক ধৰি লৈ গৈ যিটো ঘটনাস্থলী, সেই ঘটনাস্থলীত ঘটনাটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে, কেনেকৈ হ'ল দেখুৱাই দিবলৈ দিয়ে, তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে, তাৰ ফটোগ্ৰাফ লয়, তাৰ ছবি আঁকে আৰু তাৰ পাছত কি কৰে, এই গোটেই ঘটনাটোৰ এটা স্কেটছ মেপ তৈয়াৰ কৰে। কিন্তু জুবিন দাৰ মৃত্যুৰ ঘটনাটো ঘটিছে ছিংগাপুৰত আৰু এবাৰৰ কাৰণেও IO আৰু CIO, IO মানে বুজিছে নহয়, ইনভেষ্টিগেটিং অফিচাৰ, আৰু CIO মানে চিফ ইনভেষ্টিগেটিং অফিচাৰ, তদন্তকাৰী বিষয়া, আৰু মুখ্য তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰলৈ নগ'লে। সেইকাৰণে মই কৈছোঁ যে এই যিখন চাৰ্জশ্বিট দিছে, এইখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট। সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে পৃথিৱীৰ ভিতৰত আজিলৈকে যিমানবিলাক চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটবিলাকৰ ক্ষেত্ৰত এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ কাল্পনিকভাৱে, যাক ইংৰাজীত মিথ বুলি কয়, কল্পকাহিনী, য'ত নাটক তৈয়াৰ কৰি, সাধু কথা তৈয়াৰ কৰি, মিছা কল্পনাৰে কি কৰিছে, এখন আপোনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰি দিছে। গতিকে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে এইখন প্ৰকৃত সত্য তথ্য প্ৰমাণ থকা, প্ৰকৃত শুদ্ধ ডকুমেণ্টছ থকা, প্ৰকৃত মানুহৰ পৰা ল'বলগীয়া ষ্টেটমেণ্ট থকাকৈ তৈয়াৰ কৰা এখন চাৰ্জশ্বিট নহয়। এই চাৰ্জশ্বিটখন এখন মিথ বা কল্পকাহিনী, এটা সাধুকথাৰ সমষ্টি, আৰু সেইকাৰণে এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাক কোনোপধ্যে ন্যায় দিয়া সম্ভৱপৰ নহয়।